Good morning everyone. আপোনালোক সকলোকে মই মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। ৰাতিপুৱাই এগিলাচ গৰম পানী খালী পেটত খাব পাৰিলে আমাৰ হেল্থৰ কাৰণে বহুত বেছি উপকাৰী। ইয়াৰ লগতে আপোনালোকক জনাব বিচাৰোঁ যে সেই পানীগিলাচ যদি আমি খোৱাৰ আগতে তাত কিছুমান পজিটিভ ভাইবছ এড কৰিব পাৰোঁ, সেইটো আৰু বেছি লাভদায়ক হয়। কেনেদৰে পানীত পজিটিভ ভাইবছ এড কৰিব লাগে তাৰ বিষয়ে যদি আপোনালোকে এটা ডিটেইল ভিডিঅ' চাব বিচাৰে প্লিজ কমেণ্টত জনাব, তেতিয়া মই এটা ডিটেইল ভিডিঅ' লৈ পেলাই আহিম। আমি খোৱা পানীখিনিত যদি আমি পজিটিভ ভাইবছ এড কৰি পেলাই খাব পাৰোঁ, তেতিয়া আমাৰ লাইফটো পজিটিভ এনাৰ্জিৰে পৰিপূৰ্ণ হৈ থাকে আৰু আমাৰ পৰিয়ালৰ আন সদস্যসকলৰ লগতো আমাৰ সম্পৰ্কটো সুস্থিৰ হোৱাত সহায় কৰে। আপোনালোকে চেষ্টা কৰি চাবচোন, সঁচাই চাব, বহুত বেছি মনটো ভাল লাগে। আৰু তাৰপিছতে এয়া মই আৰম্ভ কৰিলোঁ ক্লাছ কৰিবলৈ। আৰু সেইদিনা বহুত বেছি গৰম পৰিছিলে। আপোনালোকৰ ফালে বাৰু গৰম কেনেকুৱা? ইমান বেছি গৰম পৰিছে ন, অশান্তি লাগিব ধৰিছে মানে। অৱশ্যে হয়, ৰ'দটো দিয়াৰ কাৰণে যিখিনি জেগাত বানপানী হৈছে সেই পানীখিনি শুকাব, কিন্তু গৰমটো দিলেও বৰ বেছি অসহ্যকৰকৈ দিয়ে আৰু বৰষুণ দিলেও একদম বেছি অসহ্যকৰকৈ দিয়ে। সেইকাৰণে প্ৰব্লেম হয় আৰু এটা বেলেঞ্চ মেইনটেইন হৈ নাথাকে। তাৰপিছত আমাৰ ঘৰলৈ আলহী আহিছিল, মোৰ বান্ধৱী, আৰু তাই ঈদ বুলি বহুতো মিঠাই আৰু ঘৰতে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ খোৱা বস্তু লৈ আহিছিলে আৰু সেয়াৰে আমি চাহকাপ খালোঁ। এইখন একচুৱেলি ফুল প্লেট নহয়, ফুল প্লেটখনৰ মই ভিডিঅ' কৰা নহ'ল। আপোনালোকক এখন ফটোহে আপোনালোকক দেখাম মই ফুল প্লেটৰ। এয়া চাওকচোন, ফুল প্লেট ইমান ধুনীয়াকৈ তাই লৈ আহিছিলে আৰু বহুত টেষ্টি আছিলে বস্তুখিনি। আৰু এয়া বিৰিয়ানী, চিকেন বিৰিয়ানী। এইখিনি আচলতে মায়ে আগদিনাই প্ৰস্তুত কৰা, মই অলপ হেল্প কৰি দিছিলোঁ। আৰু মোৰ ফ্ৰেণ্ডগৰাকীয়ে আচলতে নিৰামিষ আহাৰহে খায়, তাই মাছ মাংস তেনেকৈ নাখায়, চ' তাইক নিৰামিষ আহাৰেই খোৱালোঁ। আৰু এয়া চিকেন বিৰিয়ানী আমি আগদিনা খালোঁ। আজিলৈ বাই বাই, উইল মিট ইউ চুন।